পৰ্বতজোৰাৰ থুৰীয়া পাহাৰ ৰামসৰবোৰ গাঁৱত বনৰীয়া হাতীৰ উপদ্ৰৱে নিদ্ৰাহৰণ কৰিছে স্থানীয় ৰাইজৰ। দীৰ্ঘদিন ধৰি হাতীৰ জাকে বৃহত্তৰ গাঁওবোৰত সন্ত্ৰাস সৃষ্টি কৰি আহিছে যদিও বন বিভাগে কোনো ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন কৰিছে ক্ষুব্ধ গাঁওবাসীয়ে। কোকৰাঝাৰ জিলাৰ পৰ্বতজোৰা মহকুমাৰ অন্তৰ্গত সুপাৰীঘাট বন প্ৰাধিকাৰী বিষয়া কাৰ্যালয়ৰ নিলগত অৱস্থিত থুৰীয়া পাহাৰ আৰু ৰামসৰবোৰ গাঁওবোৰত দীৰ্ঘদিন ধৰি বনৰীয়া হাতীৰ জাকে নিশা নামিলেই উপদ্ৰৱ চলাই আহিছে। খেতিপথাৰ, কলবাৰী, ধাননিৰ লগতে গাঁওবাসীৰ বাসগৃহৰ ওপৰতো আক্ৰমণ চলোৱাৰ অভিযোগ উঠিছে হাতীৰ জাকৰ বিৰুদ্ধে। প্ৰতিদিনে আতংকৰ মাজত দিন কটাবলগীয়া হৈছে অঞ্চলবাসীয়ে। স্থানীয় লোকসকলে জনোৱা মতে বনৰীয়া হাতীৰ এই সমস্যাৰ বিষয়ে বহুবাৰ বন বিভাগক অৱগত কৰা হৈছে, কিন্তু অভিযোগৰ পিছতো কোনো স্থায়ী সমাধান বা ফলপ্ৰসূ পদক্ষেপ গ্ৰহণ কৰা হোৱা নাই। ইফালে বন বিভাগৰ নিষ্ক্ৰিয়তাৰ লগতে BTC পৰিষদীয় চৰকাৰৰ প্ৰতিও অসন্তুষ্টি প্ৰকাশ কৰিছে গাঁওবাসীয়ে। নিউজ ডেস্ক ৰিপৰ্ট D-Live 365। আজি বুলি নহয়, এইটো বহুত দিনৰ পৰা, আজি 3-4 বছৰৰ পৰা মানে এইখন গাঁৱত হাতীৰ উপদ্ৰৱ ইমান বাঢ়ি গৈছে, হাতীৰ উপদ্ৰৱটো আমি ৰোধ কৰিব পৰা নাই। মানে মানুহৰ এইখন গাঁৱৰ মানুহৰ নিদ্ৰাহৰণ কৰিছে। হাতী আজি 2টা আহে, কালিলৈ পৰহিলৈ 4-5টা এনেকৈ হাতী জাক আহে। বাকী মানুহৰ ঘৰ বাৰী নষ্ট কৰি গৈছে। কিন্তু লগতে আমাৰ DFO অফিচ আছে বা ফৰেষ্ট অফিচ আছে, কোনো সিহঁতৰ পৰা কোনো আমি তেনেকা হাতী অহাটো ৰোধ কৰাৰ কাৰণে পদক্ষেপ কোনো লোৱা দেখা নাই। এই বন বিভাগৰ পৰা কোনো তেনেকা আমি সুবিধা বা সহায় সহযোগিতা পোৱা নাই। এইকাৰণে আমাৰ বহুত দুখ লগা কথা। আজি যিটো জনাঞ্চল আছিলে সেইটো বনাঞ্চলত পৰিণত হ'বলৈ গৈ আছে। মানে সদায় হাতীৰ উপদ্ৰৱ, এইখন গাঁৱৰ মানুহ সদায় নিদ্ৰাহৰণ হৈ থাকে। আমাৰ BTCত আছে, বন বিভাগ আছে, কিন্তু বন বিভাগ বা কি কৰি আছে, শুই আছে না এতিয়াও কুম্ভকৰ্ণ নিদ্ৰাৰ পৰা ভাঙা নাই নাজানো। কিন্তু আমি আশা কৰিছোঁ আগন্তুক দিনত যাতে আমাক ফৰেষ্ট ডিপাৰ্টমেণ্টৰ পৰা সহায় সহযোগিতা কৰে, তাকে মই কামনা কৰিছোঁ। আৰু যাতে আমাৰ কোনো গাঁৱৰ মানুহে ক্ষতি নহয়। ঘৰ বাৰীটো এনেকৈ বহুত ক্ষতি হৈছে, কিন্তু ভগৱান বা ঈশ্বৰৰ আশীৰ্বাদত আজিলৈকে মানুহৰ তেনেকৈ কোনো ক্ষয়ক্ষতি হোৱা নাই। আৰু মানুহে যিমানখিনি খেতি বাগান কৰিছিলে গোটেইখিনি নষ্ট কৰি পেলালে। তো সেইটোৱে। হাতী মুঠৰ ওপৰত কিমান আছে নাজানো, একজেক্ট আমি নাজানো, কিন্তু কেতিয়াবা আহে 6টা, কেতিয়াবা আহে 5টা, কেতিয়াবা 2টা, কেতিয়াবা 1টা, তেনেকৈ আহি থাকে সদায়। মানুহৰ যদি ঘৰৰ ভিতৰত মানুহ থাকিলে হয় তেতিয়াহ'লে হয়তো মানুহৰ আক্ৰমণ হয়, মানুহবিলাক পলাই পলাই হাৰি যায়। তো সেইটোৱে। আজি কেইটা ঘৰ ভাঙিছে? আজি তেনেকা এটা কিছুমান ক্ষতি কৰিছে, আজি বিশেষ ক্ষতি, কিন্তু তাৰ এটা দিন আগত বহুতে ক্ষতি কৰি গ'লে। মানুহৰ মানে ভঁৰালত ধান আছিলে, সেইবিলাক নষ্ট কৰি গ'লে। মানুহৰ ৰান্ধা ঘৰবিলাক আছিল, ৰান্ধনী ঘৰবিলাক আছিলে, সেইবিলাক নষ্ট কৰি পেলালে। আমি অলৰেডি ৰেঞ্জাৰকো ফোন কৰা হৈছিলে, কিন্তু ৰেঞ্জাৰে সেইদিনা আমি ফোন কৰিছিলোঁ, ৰেঞ্জাৰে বোলে কিবা গাড়ী নাই, ডিপাৰ্টমেণ্টৰ গাড়ী নাই, আহিব পৰা নাই। কিন্তু আজিও ফোন কৰিছোঁ, আহিছোঁ বুলি আছে, কিন্তু এতিয়ালৈকে অহা নাই। এইটো অতি দুৰ্ভাগ্য। এইটো বন বিভাগে কি কৰিব বিচাৰিছে নাজানো। 1 কিলোমিটাৰ ফোন কৰিছে, অহা নাই। টোটালি ক'ব লাগে যে বন বিভাগ টোটালি ব্যৰ্থ বুলি ক'ব লাগিব। সেইটোতো ব্যৰ্থই, বন বিভাগ ব্যৰ্থই। আজি ইমান 4 বছৰৰ পৰা আমি কমপ্লেইন মাৰি আছোঁ আমাৰ হাতীটো যাতে জনাঞ্চলত নোসোমাই, মানুহৰ ক্ষয়ক্ষতি নকৰে। তাৰ কাৰণে আমি বহুতবাৰ এপ্লিকেশ্যনো মাৰিছোঁ, কিন্তু তেনেকৈ কোনো এতিয়া আজি পৰ্যন্ত ৰেছপন্স পোৱা নাই। আজি বন বিভাগৰ EM আছে, কিবা কৰি আছে BTCত নাজানো, কি কৰিব বিচাৰিছে এইখন গাঁৱক।